So what do you mean by gives free energy? So gives free energy মানে হল maximum amount of useful energy. যে এটা সিস্টেমত কিমানখিনি ইউজফুল এনাৰ্জি আছে ৱৰ্ক ডান কৰিবৰ কাৰণে তাকে আমি কি বুলি কওঁ গিভছ ফ্ৰী এনাৰ্জি বুলি কওঁ আৰু গিভছ ফ্ৰী এনাৰ্জিটো তোমালোকৰ কাৰণে হয় কি দ্যাট ইজ এ ষ্টেট ফাংচন এণ্ড ইট ইজ অলছ এ কি তোমালোকৰ কি প্ৰপাৰ্টি হয় এক্সটেনচিভ প্ৰপাৰ্টি ষ্টেট ফাংচন বুলি ক'লে আমি কি বুজো ষ্টেট ফাংচন মানে অকল ইনিচিয়েল আৰু ফাইনেল ষ্টেটৰ ওপৰত ডিপেণ্ড কৰে এণ্ড সিমিলাৰলি এক্সটেনচিভ প্ৰপাৰ্টি বুলি ক'লে আমি কি বুজিছো মাছৰ ওপৰত ডিপেণ্ড কৰিছে মানে কোৱান্টিটি অফ দা সাবষ্টেন্সৰ ওপৰত ডিপেণ্ড কৰে মাছ যিমানে বাঢ়িব গিভছ ফ্ৰী এনাৰ্জি সিমানে কি হ'ব বাঢ়িব and at the same time gives free energy যদি তোমালোকে ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ লগত ফৰ্মুলা চাব যোৱা ডেল্টা g ইকুৱেল টু কি আছিলে minus rt ln k equilibrium or what we can write it as 2.303 rt log of k equilibrium and similarly delta g আমি যদি e সেলৰ লগত আমি যদি ইলেক্ট্ৰোকেমিষ্ট্ৰি লগত মিলাব যাও delta g ইকুৱেল টু কি আছিলে minus nf e cell and similarly delta z naught standard etu ki hobo minus nf tumalokor karone ki ahibo e naught cell so ekhini hol tumalokor gotei gives free energy eta sumu abha thik ase